সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মই আপোনালোকৰ সন্মুখত সত্যেন্দ্ৰ কুমাৰ শৰ্মা। সচৰাচৰ মই দি থকা ইতিহাসৰ ভিডিঅ'বিলাকৰ পৰা ব্যতিক্ৰমী আজি এটি কাৰ্যসূচী ল'ব বিচাৰিছোঁ। ল'ৰা ছোৱালীবিলাকৰ মাজত যাতে প্ৰশাসনিক যি সেৱা তাৰ প্ৰতি ধাউতি বাঢ়ে বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি যাতে ধাউতি বাঢ়ে, তাৰ বাবে আমি আজি আছাম চিভিল ছাৰ্ভিচ প্ৰিলিম 2018ৰ হিষ্ট্ৰী অপশ্যনেল পেপাৰৰ কিছু MCQ বিষয়ে আলোচনা কৰিম। আশা কৰিছোঁ ল'ৰা ছোৱালীবিলাকে ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব। আমাৰ প্ৰথম কুৱেশ্যনটো আছে, ইন হুইচ হৰপ্পান ছাইট এ ডকয়াৰ্ড হেজ বিন ডিছকভাৰ্ড। হৰপ্পা সভ্যতাৰ কোনটো অঞ্চলত এটি জাহাজঘাট উদ্ধাৰ হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে, এ মহেঞ্জোদাৰো, বি মেহেৰগড়, চি লোথাল, ডি ৰাহি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি লোথাল। গুজৰাটৰ লোথালত এনেকুৱা ধৰণৰ এটি জাহাজঘাট উদ্ধাৰ হৈছে আৰু অনুমান কৰা হৈছে যে এই লোথালৰ জৰিয়তে হিন্দু সভ্যতাৰ লোকসকলে সাগৰীয় পথেৰে বিশ্বৰ বিভিন্ন অঞ্চলৰ লগত তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিছিলে। 2 নম্বৰ কুৱেশ্যনটো আমাৰ আছে, ইন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ট্ৰু। তলত উল্লেখ কৰাসমূহৰ ভিতৰত কোনটো শুদ্ধ? এ আমাৰ দিয়া আছে, ইণ্ডাছ ভেলী পিপুল ইম্পৰ্টেড কটন ফ্ৰম ৱেষ্ট এছিয়া। হিন্দু সভ্যতাৰ লোকসকলে পশ্চিম এছিয়াৰ পৰা কপাহ আমদানি কৰিছিল। বি ইণ্ডাছ ভেলী পিপুল ৱেৰ দ্য আৰ্লিয়েষ্ট টু গ্ৰ' কটন। হিন্দু সভ্যতাৰ লোকসকলেই প্ৰথম কপাহ উৎপাদন কৰিছিল। চি কটন ৱাজ আননোন টু দ্য ইণ্ডাছ ভেলী পিপুল। হিন্দু সভ্যতাৰ লোকসকলে কটনৰ বিষয়ে নাজানিছিল। ডি নান অফ দ্য এবভ, ওপৰে এইটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি ইণ্ডাছ ভেলী পিপুল ৱেৰ দ্য আৰ্লিয়েষ্ট টু গ্ৰ' কটন। গতিকে হিন্দু সভ্যতাৰ লোকসকলেই প্ৰথম কপাহ খেতি কৰিছিল বা উৎপাদন কৰিছিল বুলি এতিয়ালৈকে আমি জানো। 3 নম্বৰ কুৱেশ্যনটো হ'ল, হু এমং দ্য ফলোয়িং ৰাইটাৰ্ছ ছেইজ ডেট দ্য হৰপ্পান পিপুল ৱেৰ অভাৰথ্ৰন বাই দ্য আৰিয়ানছ। তলত উল্লেখ কৰা লিখকসকলৰ ভিতৰত কোনে কৈছিল যে আৰ্যসকলে হৰপ্পা হিন্দু সভ্যতাক উচ্ছেদ কৰিছিল? ইয়াত অপশ্যন আছে, এ আৰ ডি বেনাৰ্জী, বি ছাৰ জন মাৰ্চেল, চি ছাৰ মাৰ্টিমাৰ হুইলাৰ, ডি ই জে এইচ মেকে। শুদ্ধ উত্তৰ হ'ল ছাৰ মাৰ্টিমাৰ হুইলাৰ। তেওঁৱে কৈছিল যে আৰ্যসকলেই হিন্দু সভ্যতাক উচ্ছেদ কৰিছিলে বা পতনৰ বাবে দায়ী আছিলে। 4 নম্বৰ প্ৰশ্নটো হ'ল, হাউ মেনি হাইমছ আৰ ফাউণ্ড ইন দ্য ঋগবেদ। ঋগবেদত কিমানটা প্ৰাৰ্থনা পোৱা যায়? ইয়াত 4টা আমাৰ অপশ্যন আছে, এ 1030, বি 1028, চি 1042, ডি 1018। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি 1028। গতিকে ঋগবেদত আমি 1028টা প্ৰাৰ্থনা পাওঁ। আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো, দ্য আৰ্বানাইজেশ্যন অফ দ্য গংগা ভেলী ইন দ্য ফাৰ্ষ্ট মিলেনিয়াম ইজ অফেন ৰেফাৰ্ড টু এজ দ্য। খ্ৰীষ্টাব্দপূৰ্ব 1000ৰ সময়ছোৱাত গংগা উপত্যকাত চহৰীকৰণক কেনেদৰে জনা যায়? ইয়াত 4টা অপশ্যন আছে, এ ফাৰ্ষ্ট আৰ্বানাইজেশ্যন, বি ছেকেণ্ড আৰ্বানাইজেশ্যন, চি থাৰ্ড আৰ্বানাইজেশ্যন, ডি হাইব্ৰিড আৰ্বানাইজেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ছেকেণ্ড আৰ্বানাইজেশ্যন আৰু ফাৰ্ষ্ট আৰ্বানাইজেশ্যন হ'ল আমাৰ হিন্দু সভ্যতাৰ যি চহৰীকৰণ। এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, দ্য মেইন কজ অফ দ্য গ্ৰুপ ৱাৰ্ছ এমং দ্য আৰ্লি আৰিয়ানছ স্পেচিয়েলি দ্য ওৱান ডেট ইজ কল্ড দ্য বেটল অফ দ্য 10 কিংছ ইন দ্য ঋগবেদ ৱাজ। প্ৰাচীন কালত আৰ্যসকলৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ মূল কাৰণটো কি আছিল? বিশেষকৈ ঋগবেদত উল্লেখ কৰা 10জন ৰজাৰ মাজৰ যুদ্ধৰ সাপেক্ষে। ইয়াত 4টা অপশ্যন দিয়া আছে। নাম্বাৰ 1, ইণ্ট্ৰিগুজ অফ দ্য পুৰোহিতসকলৰ ষড়যন্ত্ৰ। নাম্বাৰ বি, এক্সিবিশ্যন অফ প্ৰৱেছ, পৰাক্ৰমৰ প্ৰদৰ্শন। চি কেটেল এণ্ড লেণ্ড ডিছপিউট, পশু আৰু মাটিক লৈ কাজিয়া। আৰু ডি নান অফ দ্য এবভ, ওপৰৰ এটিও শুদ্ধ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি কেটেল এণ্ড দ্য লেণ্ড ডিছপিউট। পশু আৰু মাটিক লৈ তেওঁলোকৰ যি কাজিয়া হৈছিল সেই ইয়াৰ মূল কাৰণ আছিলে। আমি সকলোৱে জানো যে আৰ্যসকল ভাৰতত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকে পশুপালক হিচাপে ইয়ালৈ আহিছিলে। 7 নম্বৰ কুৱেশ্যনটোলৈ আমি আহিছোঁ। এইটো অলপ কমপ্লিকেটেড কুৱেশ্যন, আপোনালোকে ভালকৈ লক্ষ্য কৰিব। মেটছ লিষ্ট 1 উইথ লিষ্ট 2 এণ্ড চিলেক্ট দ্য কাৰেক্ট এনচাৰ ইউজিং দ্য কোডছ গিভেন বিল' দ্য লিষ্ট। আমি মেথছ লিষ্ট 1 আৰু লিষ্ট 2 দিয়া
কথাখিনি আমি মিলাব লাগিব আৰু তাৰ ভিত্তিত কোডৰ আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব আমি লিষ্ট ফাৰ্ষ্টলৈ যদি আহোঁ তেতিয়া লিখিম যে এট ঋগবেদ বিত যজুৰ্বেদ চিত সামবেদ আৰু ডিত অথৰ্ববেদ দিয়া আছে ঠিক তেনেদৰে লিষ্ট টুলৈ যদি আহোঁ আহিলে আমি দেখিম ওৱানত দিয়া আছে এ কালেকশ্যন অফ দ্য ভাৰ্চেছ ফৰ লিচাৰ্জিকেল পাৰ্পাছ উপাসনাৰ বাবে শ্লোক সংগ্ৰহ বা শ্লোকসমূহ নাম্বাৰ 2 দিয়া আছে মেজিকেল স্পেলছ এণ্ড চাৰ্মছ ভোজবাজিৰ বাবে যাদু মন্ত্ৰ নাম্বাৰ 3 চেক্ৰিফিচিয়েল ফৰ্মুলি ফৰ ৰিচাইটিং ডিউৰিং চেক্ৰিফাইচেছ যজ্ঞ অনুষ্ঠানত আবৃত্তি কৰা যজ্ঞ বিধিসমূহ আৰু নাম্বাৰ 4 আছে প্ৰেয়াৰ্ছ টু গড ফৰ ইউজ ডিউৰিং চেক্ৰিফাইচেছ বিভিন্ন যজ্ঞৰ সময়ত ব্যৱহাৰ হোৱা ভগৱানৰ প্ৰাৰ্থনাসমূহ গতিকে ইয়াৰ কোডৰ শুদ্ধ উত্তৰটো হ'ল চি চিত আমি এট পাওঁ ঋগবেদত আমি প্ৰেয়াৰ টু গড ফৰ ইউজ ডিউৰিং চেক্ৰিফাইচ 4 নম্বৰটো পাওঁ ঠিক তেনেদৰে যজুৰ্বেদত আমি পাওঁ নাম্বাৰ 3 চেক্ৰিফিচিয়েল ফৰ্মুলি ফৰ ৰিচাইটিং ডিউৰিং চেক্ৰিফাইচ ঠিক তেনেদৰে সামবেদত আমি পাওঁ নাম্বাৰ 1 এ কালেকশ্যন অফ ভাৰ্চেছ ফৰ লিচাৰ্জিকেল পাৰ্পাছ আৰু অথৰ্ববেদত আমি পাওঁ নাম্বাৰ ডিত বা 2 নম্বৰ পাওঁ আমি মেজিকেল স্পেলছ এণ্ড চাৰ্মছ ইয়াৰ পিছত আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 8 নম্বৰ কুৱেশ্যনটো দ্য আৰ্লিয়েষ্ট টেক্সট অফ দ্য আৰ্য়ান ছ'চাইটি ৱাজ আৰ্য সমাজৰ প্ৰাচীনতম কৰ কি আছিলে ইয়াত 4টা অপশ্যন দি আছিলে ফাষ্টি বালি ফাগা কাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি কাৰা যিটো এটা কাষ্টমাৰী শ্বেয়াৰ অফ গ্ৰেইন তেওঁলোকে উৎপাদন কৰা শস্যৰ এটা অংশ তেওঁলোকে সাহসক দিব লাগিছিলে বহু সময়ত বালি হিচাপে উল্লেখ পোৱা যায় কিন্তু বালিটো এটা ভলণ্টাৰী বা স্বেচ্ছামূলক কৰহে আছিলে এতিয়া আমি 9 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ হোৱাট ৱাজ গৌতম বুদ্ধছ ক্লেন গৌতম বুদ্ধৰ জাতি কি আছিলে ইয়াত আমি 4টা অপশ্যন পাইছোঁ নাম্বাৰ এ চাক্য বি জাত্ৰিকা চি লিচ্ছবি ডি কুৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ চাক্য আৰু সেইকাৰণে গৌতম বুদ্ধক চাক্য মুনি বুলিও কোৱা হয় এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 10 নম্বৰ কুৱেশ্যনটো দ্য ফাৰ্ষ্ট টিচাৰ অফ গৌতম ৱাজ গৌতম বুদ্ধৰ প্ৰথম শিক্ষাগুৰু কোন আছিলে ইয়াত 4টা অপশ্যন দিয়া আছে নাম্বাৰ 1 আলাৰা কালামা নাম্বাৰ বি ৰুদ্ৰকা ৰামপুত্ৰ নাম্বাৰ চি নালাকা নাম্বাৰ ডি আশিষ্ঠা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ আলাৰা কালামা গতিকে গৌতম বুদ্ধৰ প্ৰথম শিক্ষাগুৰু আছিলে আলাৰা কালামা আমি ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 11 নম্বৰ কুৱেশ্যনটো পাভা দ্য প্লেচ ৱেৰ মহাবীৰ ডাইড ইজ ইন মহাবীৰৰ পৰিনিৰ্বাণৰ ঠাই পাভা ক'ত অৱস্থিত ইয়াত আমি 4টা অপশ্যন পাইছোঁ এ নেপাল বি উত্তৰ প্ৰদেশ চি মধ্যপ্ৰদেশ ডি বিহাৰ শুদ্ধ উত্তৰটো হৈছে বিহাৰ গতিকে বিহাৰৰ পাভাৰ নামৰ ঠাইতেই মহাবীৰৰ মহাপৰিনিৰ্বাণ হৈছিলে ইয়াৰ পিছত আমি 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 12 নম্বৰ প্ৰশ্নটো হু ৱাজ দ্য এডভোকেট অফ মাধ্যমিক ফিলচফি মাধ্যমিক দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিলে ইয়াৰ আমি 4টা অপশ্যন আমাৰ তাত আছে এ মাগালিপুতা তিছা বি কনিষ্কা ফাৰ্ষ্ট চি নাগাৰ্জুন ডি ভাসুমিত্ৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি নাগাৰ্জুন এই নাগাৰ্জুনে মাধ্যমিক দৰ্শনক প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত আমি 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 13 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং ৱাজ নট দ্য কমন ফিচাৰ অফ জৈনিজিম এণ্ড বুদ্ধিজিম জৈনিজিম আৰু বুদ্ধিজিমৰ মাজত উমৈহতীয়া বৈশিষ্ট্য নথকা উত্তৰটো আমি ইয়াৰ পৰা বাছি উলিয়াব লাগিব নাম্বাৰ 8 আমাৰ দিয়া আছে বথ ডেনাইড দ্য অথৰিটি অফ দ্য ভেদাছ জৈনিজিম আৰু বুদ্ধিজিম দুইটা ধৰ্মমতেই বেদক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল বি আছে বথ অফ দেম কণ্ডেম দ্য বৰ্ণ ছিষ্টেম দুইটা ধৰ্মমতেই বৰ্ণ ব্যৱস্থাক সমালোচনা কৰিছিলে নাম্বাৰ চি দে ষ্ট্ৰেছড অন এ ছেট অফ এথিকেল প্ৰিন্সিপলছ দুইটা ধৰ্মমতেই এটি নৈতিক বিধি ব্যৱস্থাক বৰ গুৰুত্ব দিছিল আৰু ডিটো হ'ল বথ ক্ৰিটিচাইজ দ্য প্ৰেক্টিছ অফ ছেক্ৰিফাইচ দুইটা ধৰ্মমতেই যাগ যজ্ঞক সমালোচনা কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চি দে
they stress on a set of ethical principles. Actually দুইটা ধৰ্মমতৰে নৈতিক বিধিসমূহৰ বহু মিল থাকিলেও দুইটা ধৰ্মতে কিন্তু একেটা সেটকে ব্যৱহাৰ কৰা নাছিল বা একেখিনি কথাকে ব্যৱহাৰ কৰা নাছিল গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব সি ইয়াৰ পিছত আমি 14 নম্বৰলৈ আহিছো 14 নম্বৰ ব্ৰাহ্মণিজম বিলিভড ইন ব্ৰাহ্মণ্যবাদে বিশ্বাস কৰে আমাৰ চাৰিটা অপচন দিয়া আছে এ দ্য ফিলছফি অফ ট্ৰান্সমাইগ্ৰেশ্যন অফ সোল মানুহৰ পুনৰ্জন্ম বা আত্মাৰ পুনৰ আগমন থিওৰি বি ৰেচনেল এটিটিউড অফ ৰিলিজন ধৰ্মৰ যুক্তিসংগত ধাৰণা সি স্প্ৰেড অফ ৰিলিজন উইথ ফ'ৰ্চ শক্তিৰে ধৰ্ম প্ৰচাৰ আৰু ডি দ্য ফিলছফি অফ ইকুৱেলিটি অফ কাষ্ট জাতিৰ সমতাৰ দৰ্শন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ দ্য ফিলছফি অফ ট্ৰান্সমাইগ্ৰেশ্যন অফ সোল ব্ৰাহ্মণিকেল ধৰ্ম ব্যৱস্থাই মানুহৰ পুনৰ্জন্মৰ ওপৰত বিশ্বাস কৰে বা আত্মাৰ পুনৰ জন্মৰ ওপৰত বিশ্বাস কৰে আৰু 15 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এবাৰ ফিজিচিয়ান জিভাকা চাৰ্ভড হুইচ কিং চিকিৎসক জিভাকাই কোনজন ৰজাৰ অধীনত সেৱা আগবঢ়াইছিল ইয়াত আমাৰ চাৰিটা অপচন আছে এ অজাতশত্ৰু বি বিম্বিসাৰ সি প্ৰসেনজিৎ ডি ফিডুডাহু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি বিম্বিসাৰ মগধৰ ৰজা বিম্বিসাৰৰ অধীনত চিকিৎসক জিভাকাই তেওঁৰ সেৱা আগবঢ়াইছিল এতিয়া আমি 16 নম্বৰ কোৱেশ্চনটোলৈ আহিছোঁ Which one of the following is generally considered as the most important factor in the proliferation of caste in ancient India? প্ৰাচীন ভাৰতত বৰ্ণ ব্যৱস্থাৰ দূষিতকৰণৰ ক্ষেত্ৰত কোনটো মূল কাৰণ হিচাপে প্ৰতিষ্ঠিত হৈছিল এটা আমাৰ চাৰিটা অপচন দি আছে ইনক্ৰিজ ইন বৰ্ণ সংস্কাৰ ব্যৱস্থা বৃদ্ধি পোৱাটো এবছৰপশ্যন অফ এলিয়েন এথনিক গ্ৰুপছ ইন দ্য হিন্দু ছ'চাইটি হিন্দু সমাজ ব্যৱস্থাত বাহিৰা নৃগোষ্ঠীয় গোটসমূহৰ অন্তৰ্ভুক্তি টাৰ্নিং অফ প্ৰফেশ্যনেল এণ্ড অকুপেশ্যনেল গ্ৰুপ ইনটু কাষ্ট জীৱিকামুখী আৰু বৃত্তিধাৰী গোটসমূহক বৰ্ণ ব্যৱস্থালৈ পৰিৱৰ্তন টাৰ্নিং অফ ৰিলিজিয়াছ ছেক্স ইনটু কাষ্ট ধৰ্মীয় গোটসমূহক বৰ্ণ ব্যৱস্থালৈ পৰিৱৰ্তন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি টাৰ্নিং অফ প্ৰফেশ্যনেলছ এণ্ড অকুপেশ্যনেল গ্ৰুপ ইনটু কাষ্ট জীৱিকামুখী আৰু বৃত্তিমুখী গোটসমূহক বৰ্ণ ব্যৱস্থালৈ পৰিৱৰ্তন কৰাটোৱেই বৰ্ণ বৈষম্য ব্যৱস্থাৰ দূষিতকৰণৰ মূল কাৰণ আছিলে ইয়াৰ পিছত আমি 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ Which one of the following gave women an important place in their cult and instituted orders of female ascetics? কোনটো ধৰ্ম ব্যৱস্থাই মহিলাসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু মহিলা সন্ন্যাসিনীৰ বাবে বিশেষ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ইয়াত আমাৰ চাৰিটা অপচন দিয়া আছে এ ট্ৰান্টিক ছেক্স বি আজিভিকাছ চি বুদ্ধিষ্ট ডি জৈনছ শুদ্ধ উত্তৰটো হ'ল আমাৰ এ ট্ৰান্টিক ছেক্সসকলে মহিলাসকলক বিশেষ গুৰুত্ব প্ৰদান কৰিছিল আৰু মহিলা সন্ন্যাসিনীসকলৰ বাবে তেওঁলোকে বিশেষ ব্যৱস্থা প্ৰতিষ্ঠা কৰা দেখিবলৈ পোৱা গৈছিল আমি ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 18 নম্বৰ বস্তু হু ৰোট ইণ্ডিকাখন কোনে ৰচনা কৰিছিল ইয়াতে চাৰিটা অপচন দিয়া আছে এ ষ্ট্ৰাবো বি মেগাস্থেনিছ চি হেলিঅডোৰাছ ডি প্লিনি ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি মেগাস্থেনিছ আলেকজেণ্ডাৰৰ লগত অহা মেগাস্থেনিছে এই ইণ্ডিকা গ্ৰন্থখন ৰচনা কৰিছিল আৰু মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে জানিবৰ বাবে এইখন এখন আমাৰ বিশেষ গুৰুত্বপূৰ্ণ সমল আমি 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হোৱাট ৱাজ দ্য লেংগুৱেজ অফ এডমিনিষ্ট্ৰেশ্যন ইন মৰিয়ান টাইমছ মৌৰ্য শাসনৰ সময়ত চৰকাৰী ভাষাটো কোনটো আছিলে ইয়াত চাৰিটা অপচন দিয়া আছে এ সংস্কৃত বি অৰ্ধমগধী চি মগধী ডি খাৰষ্টি শুদ্ধ উত্তৰ হৈছে চি মগধী ভাষাটোক তেওঁলোকে ৰাজদৰবাৰৰ ভাষা হিচাপে গ্ৰহণ কৰিছিলে এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ'ব যে অশোকৰ যিবিলাক লিপি পোৱা গৈছে তাত তেওঁ খাৰষ্টি ভাষা ব্যৱহাৰ কৰিছিলে কিন্তু আমি যদি মগধ সাম্ৰাজ্যৰ
ৰাজদৰবাৰৰ ভাষাৰ কথা কওঁ তে আমি মগধী ভাষাৰ কথা ক'ব লাগিব আমাৰ 20 নম্বৰ কোৱেশ্চনটো আহিছে এছাৰচন সাব্যস্তকৰণত আমাক দিছে মৰিয়ান কিংছ আফটাৰ অশোক ইছুড ডিবেছ কইনছ অশোকৰ মৃত্যুৰ পিছত মৌৰ্য সম্ৰাটসকলে নিম্নমানৰ মোহৰ মৰাইছিলে ৰিজনছ কাৰণটো ইয়াত দিছে দেয়াৰ ৱাজ স্কাৰচিটি অফ প্ৰেচিয়াছ মেটেলছ ইন ইণ্ডিয়া ভাৰতত সেই সময়ত প্ৰেচিয়াছ ধাতু বা উন্নত মানৰ ধাতুৰ অভাৱ হোৱা বুলি উল্লেখ কৰা হৈছে সিলেক্ট ইউৰ এনসাৰ একৰ্ডিং টু দ্য কোডছ গিভেন বিলো কোডত দিয়া মতে আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব কোডৰ এড দিয়া আছে both a and r are true and r is the correct explanation of a আৰু r দুইটাই শুদ্ধ আৰু এৰ কাৰণে rৰ ব্যাখ্যা শুদ্ধ b দিয়া আছে both a and r are true but r is not the correct explanation of a আৰু r দুইটাই শুদ্ধ কিন্তু এৰ কাৰণে r ব্যাখ্যাটো শুদ্ধ নহয় সিটো আছে a is true but r is false a টো শুদ্ধ কিন্তু r টো অশুদ্ধ ডি আছে both a and r are false a আৰু r দুইটাই অশুদ্ধ আমাৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব c a is true but r is false গতিকে মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ দ্বাৰা নিশ্চয় উপকৃত হ'ব আৰু আমি ইয়াৰ পিছৰ অংশবিলাকো এনেদৰে উলিয়াই থাকিম আৰু ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ওপৰত মন্তব্য দিলে ভাল লাগিব